বন্ধুসকল নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা প্ৰয়োজনীয় ডিছকাশ্যন লৈ আহিছোঁ আজি 2025 বৰ্ষৰ মেট্ৰিকৰ ছায়েন্সৰ ইতিমধ্যে পৰীক্ষা সম্পন্ন হৈছে আমি ছায়েন্সৰ পেপাৰখনৰ এনালাইচিছ কৰিব বিচাৰিছোঁ সকলোৱে জানে যে আমাৰ ABCD 4টা ছিটত পৰীক্ষা অনুষ্ঠিত হৈছে আজি মই লৈছোঁ এই প্ৰথম 45টা যি OMRত কৰিবলগীয়া কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা অকণমান এনালাইজ কৰিম বুলি ভাবিছোঁ আহক আমি সকলোৱে কুৱেশ্যন পেপাৰখন চাওঁ আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ জৰিয়তে কিমান নম্বৰ পাব বিশেষকৈ OMRৰ 45 নম্বৰৰ ভিতৰত কিমান নম্বৰ পাব তেওঁলোকে এটা নিৰূপণ কৰি ল'ব পাৰিব আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো মই পঢ়ি দিছোঁ ইয়াত আহিছিলে যে লঘু এচিডৰ পৰা অধাটোৱে হাইড্ৰজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে ইহঁতে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে তাৰমানে কি কৰিব হাইড্ৰাইডছ শুদ্ধ উত্তৰটো হ'ব কি হাইড্ৰাইডছ 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 2 নম্বৰ প্ৰশ্নটোত দিছে যে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বাহিৰত কোলা পৰে কিয়নো কাৰণ আমি দেখিছোঁ যে প্ৰায়ে বিশেষকৈ জুইত বনালে বাচনৰ পিছফালটো তলফালটো কোলা পৰি যায় ইয়াৰ কাৰণ কি ইয়াত কেইবাটাও কাৰণ দিছে যে ইন্ধনটো সিক্ত খাদ্য ভালদৰে নিসিজিলে ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় ইয়াৰ ভিতৰত আমি দেখিছোঁ আৰু ডি এটা দিছে যে ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় তে শুদ্ধ উত্তৰটো হ'ব কি ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় অৰ্থাৎ ইন্ধনৰ সম্পূৰ্ণৰূপে দহন নোহোৱাৰ কাৰণেই আচলতে পাত্ৰৰ তলফালে কোলা দাগ হয় 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ 3 নম্বৰ প্ৰশ্নটো দিছে যে পৰ্যাপিত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী বুলি অনুমান কৰিব পাৰি আমি পৰ্যাপিত তালিকাখনত আমি চাওঁ যদি তেতিয়াহ'লে দেখিম ইয়াত 4টা নাম দিয়া আছে তাৰে ভিতৰতে শুদ্ধ উত্তৰটো হ'ব কি গেলিয়াম 5 নম্বৰ বোৰন এটা অধাতু আৰু পৰ্যাপিত তালিকাত বোৰনৰ স্থান হ'ল 13 নম্বৰ বৰ্গ আৰু 2 নম্বৰ পৰ্যায় তেন্তে বোৰনে কেনেকৈ বেলেগ মৌলৰ সৈতে বান্ধনি গঠন কৰিব পাৰে অৰ্থাৎ বোৰনৰ পৰমাণু ক্ৰমাংক কিমান হ'বগে 5 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2 আৰু 3 গতিকে কি কৰিব বাই শেয়াৰিং 3 ইলেক্ট্ৰনছ 3টা ইলেক্ট্ৰন শেয়াৰ কৰি পেলাই ভাগ বতৰা কৰি পেলাই তেওঁলোকে যৌগ গঠন কৰিব এতিয়া আহিছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ 5 নম্বৰ প্ৰশ্নটোত দিছে আধুনিক পৰ্যাপিত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা কি তাৰমানে পৰ্যাপিত তালিকাখনত বাওঁফালৰ পৰা সোঁফাললৈ যেতিয়া আমি যাওঁ এটা পৰ্যায়ত তেতিয়া যোজ্যতাৰ কেনেকুৱা পৰিৱৰ্তন ঘটে ইয়াত আমাৰ অপশ্যন দিছে ই বাওঁফালৰ পৰা সোঁফাললৈ বাঢ়িব ই সোঁফালৰ পৰা বাওঁফাললৈ কমিব ই বাঢ়িব পিছত কমিব ই কমিব পিছত বাঢ়িব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি এ অৰ্থাৎ বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমাগতভাৱে বাঢ়িব শুদ্ধ উত্তৰ হ'ব কি এ এবাৰ আহিছোঁ আমি 6 নম্বৰ প্ৰশ্নটোলৈ যে এজন ছাত্ৰই 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোনেৰে এটা অনুশীলন কৰিছে তেওঁ এটা লক্ষ্যবস্তু দাপোনখনৰ পৰা 15 চেণ্টিমিটাৰ দূৰত্বত ৰাখিলে প্ৰতিবিম্ব ক'ত গঠন হ'ব এতিয়া প্ৰতিবিম্ব ইয়াত ফ'কাছ দৈৰ্ঘ্য দিয়া আছে কিমান F = 10 চেণ্টিমিটাৰ আৰু U = দিছে 15 চেণ্টিমিটাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব আমি শুদ্ধ উত্তৰটো পাম প্ৰতিবিম্ব ক'ত হ'ব 30 চেণ্টিমিটাৰ আৰু যিহেতু দাপোনখন অৱতল সদায় দাপোনৰ পিছফালে গঠন হ'ব গতিকে বি 30 চেণ্টিমিটাৰ দাপোনৰ পিছফালে 7 নম্বৰ প্ৰশ্নটো আমি যদি চাওঁ ইয়াত দিছে এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গ'ল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে চকুৰ বিকাৰ কি হ'ব কেনেকুৱা হ'ব ই মায়োপিয়া বিকাৰটো কি হ'ব মায়োপিয়া 8 নম্বৰ প্ৰশ্ন এজন লোকে এটা বস্তু 2 মিটাৰৰ দূৰত্বৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপায় চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ কাৰণে লেন্সৰ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব
কেনেকুৱা লেন্স ব্যৱহাৰ কৰিব লাগিব কি হ'ব এইটো যিহেতু মায়োপিয়া ৰোগী গতিকে ইয়াৰ -0.5 ডায়োপ্টাৰ শুদ্ধ উত্তৰ হ'ব A -0.5 ডায়োপ্টাৰ এইটো এটা এবাৰ কুৱেশ্যন পেপাৰখনত আমি দেখিছোঁ যে বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন দিছে খুব সুন্দৰ হৈছে কনচেপ্ট যদি ক্লিয়াৰ নাথাকে তেতিয়াহ'লে কুৱেশ্যন পেপাৰখন ভালদৰে কৰাটো টান হ'ব এখন টেবুল দিয়া আছে ইয়াত ওমছ লৰ এপ্লিকেশ্যন এটা দিয়া আছে ভি ভল্ট দিয়া আছে আৰু ইফালে এম্পায়াৰ দিয়া আছে আই আৰু আমি ফৰ্মুলা দিয়াই আছে ইয়াত ভি ইকুৱেল টু আই আৰ ইয়াত আমি দেখিছোঁ যিহেতু ভি আৰু আই দিয়া আছে ইয়াৰ পৰা আমি আৰ উলিয়াই ল'ব পাৰোঁ আৰ কিমান ওলাব ইয়াৰ পৰা আৰ ভি বাই আই কৰিলে কিমান হ'ব 4 হ'ব 4 ওম গতিকে আমি ৰ'দ পাই যোৱাৰ পিছতে আমি এক্স আৰু ৱাইৰ ভেলু উলিয়াই ল'ব পাৰিম গতিকে এক্সৰ ভেলুটো আমাৰ শুদ্ধ উত্তৰটো হ'বগৈ কি 0.3 আৰু 2 A 0.3 আৰু 2 শুদ্ধ উত্তৰ কি হ'ব A 0.3 আৰু 2 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি সংযোগী তাঁৰেৰে সংযোগ কৰা হয় আৰ্থিং কৰা হয় আমি সকলোৱে জানো আৰ্থিং কৰা দেখিছোঁ তাঁৰডাল ভূমি সংযোগী কৰাৰ কাৰণ কি ইয়াত আমাৰ 4টা কাৰণ দিছে মই আটাইকেইটা কাৰণ পঢ়িব নিবিচাৰোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি গতিকে শুদ্ধ উত্তৰটো হ'ব কি অতিৰিক্ত বিদ্যুৎ প্ৰতিৰোধৰ কাৰণে যদি কিবা কাৰণত ঘৰখনলৈ মানে বেছি ভল্টেজৰ কাৰেণ্ট প্ৰবাহিত হয় সেই অতিৰিক্ত কাৰেণ্টখিনি এই আৰ্থিংডালৰ জৰিয়তে পৃথিৱীৰ পৃষ্ঠলৈ গুচি যোৱাৰ কাৰণেই আৰ্থিং কৰা হয় শুদ্ধ উত্তৰ হ'ব কি 10 নম্বৰটোৰ A অতিৰিক্ত বিদ্যুৎ প্ৰতিৰোধৰ বাবে এইবাৰ আমি আগবাঢ়িছোঁ 11 নম্বৰ প্ৰশ্নটোলৈ 11 নম্বৰ প্ৰশ্নটো দিছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি কোৱা হয় ইয়াত একেবাৰে সহজ প্ৰশ্ন এইটো ইয়াৰ উত্তৰ কি হ'ব জেনেৰেটৰ ডি জেনেৰেটৰ 12 নম্বৰ প্ৰশ্ন ইয়াত ৰিফ্ৰেক্টিভ ইণ্ডেক্স দিয়া আছে PQRS এইকেইটাৰ ইণ্ডেক্স দিয়া আছে 1.23 1.5 1.25 and 2 ৰেস্পেক্টিভলি এইকেইটাৰ ভিতৰতে কোনটো মাধ্যমত পোহৰ দুটি সৰ্বোচ্চ হ'ব আমি কোনটো মাধ্যমত পোহৰ দুটিটো সৰ্বোচ্চ পাম যেহেতু সৰ্বোচ্চ আমাৰ ক'ত ওলাব 2.4 ওলাইছে আৰু এটা 2 আছে গতিকে সৰ্বোচ্চ আমি কিমান পাম 1.25 অৰ্থাৎ R CR 13 নম্বৰ প্ৰশ্ন কোনটো বিকল্পই সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটো ৰঙা পৰাৰ সমৰ্থন কৰে ইয়াত আমি প্ৰশ্নটো চিধা চিধি এনেকুৱা ধৰণৰ যে আমি সূৰ্যাস্তৰ সময়ত বেলিটোৰ ৰঙা পৰাৰ কাৰণটো কি কেইবাটাও কাৰণ দিছে তাৰ ভিতৰতে আমি যিটো কাৰণ হ'ব শুদ্ধ উত্তৰ চি যে ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি সেয়েহে ই অতি দূৰলৈ চালিত হয় ৰঙা ৰংটো কি ইয়াৰ ৱেভলেংথটো বহুত বেছি আৰু সেইকাৰণে বেছি দূৰলৈ চালিত হয় সেইকাৰণে আমি পুৱাৰ সময়ত আৰু ৰাতিৰ সময় আবেলিৰ সময়ত সূৰ্যটো বেছি ৰঙচুৱা দেখিবলৈ পাওঁ 14 নম্বৰ প্ৰশ্নটো এইটো এটা সহজ প্ৰশ্নই দিছে যে তলৰ কোনখিনি আৱৰ্জনাক গোটক জীৱ অনিম্নীকৰণ অৰ্থাৎ নন বায়'ডিগ্ৰেডেবল বুলি আমি ভাগ কৰিব পাৰোঁ ইয়াত আমাৰ দিছে প্লেণ্ট ৱাষ্ট ইউজড টি বেগছ এইটো নহয় শুদ্ধ উত্তৰ তাৰপিছতে নন বায়'ডিগ্ৰেডেবল মনত ৰাখিব লাগিব যে মাটিৰ লগত বিলীন নোহোৱা গতিকে ইয়াত বি হ'ব শুদ্ধ উত্তৰ পলিথিন বেগ আৰু প্লাষ্টিক টয়জ এইটো শুদ্ধ উত্তৰ এবাৰ আহিছোঁ 15 নম্বৰ প্ৰশ্নটোলৈ তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰশক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে এইটো এটা সহজ প্ৰশ্ন ইয়াত আমাৰ 4টা ব্যাখ্যা দিয়া আছে তাৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব কি সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ কনভাৰ্জন অফ সোলাৰ এনাৰ্জি ইনটু ইলেক্ট্ৰিক এনাৰ্জি 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এই কনকেভ লেন্স অবতল লেন্স এখনৰ ফ'কাছযোগ্য 20 সেণ্টিমিটাৰ লেন্সখনৰ ক্ষমতা কিমান এইটো আমি চিধা চিধি উলিয়াই ল'ব পাৰিম P = 1/F আমি যেহেতু লেন্সখন কনকেভ বুলি কৈছে ইয়াৰ কি আহিব শুদ্ধ উত্তৰ A -5 ডায়োপ্টাৰ 17 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এটা বৈদ্যুতিক বাল্ব 200 ভল্টৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান যদি 0.4 এম্পিয়াৰ হয় বাল্বটোৰ ক্ষমতা কিমান হ'ব
এইটো আমি শুদ্ধ উত্তৰটো হ'বগৈ কিমান 80 watt আমি 0.4ক আমি 200ক 0.4 হৰণ কৰিলে ওলাই যাব তেনেকৈ ইয়াৰ পিছতে 18 নম্বৰ প্ৰশ্নটো আহিছে শুদ্ধ তলত দিয়া উক্তিবোৰৰ পৰা শুদ্ধ উক্তিখিনি বাছি উলিওৱা প্ৰথমটো দিছে ওজন বিষাক্ত মাৰাত্মক গেছ শুদ্ধ উত্তৰটো হ'ব কি ওজন কি 3টা অক্সিজেন পৰমাণু দ্বাৰা গঠিত হৈছে এইটো হ'ব বি হ'ব শুদ্ধ উত্তৰ 18 বি এবাৰ আহিছোঁ আমি 19 নম্বৰ প্ৰশ্নটোলৈ এইটো এটা সহজ প্ৰশ্ন দিছে তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় ইয়াত আমি জানো সৌৰশক্তিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা উত্তৰটো হ'ব কি বি নিউক্লিয়াৰ এনাৰ্জি নিউক্লিয় শক্তি 20 নম্বৰ প্ৰশ্নটো এইটো এটা সহজ প্ৰশ্নই তলৰ কোনটো নদীবান্ধ ব্যৱহাৰক ব্যাখ্যা কৰে তলৰ কোনটোৱে তাৰমানে নদীবান্ধৰ যিটো লগত কথা ইয়াৰ কোনটো খাপ খাব শুদ্ধ উত্তৰটো হ'ব কি জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰা কাৰণে নদী বান্ধটোৰ আমি দুটা কাম কৰিব পাৰোঁ জলসিঞ্চনো কৰিব পাৰোঁ আৰু বিদ্যুৎ উৎপাদন কৰিব পাৰোঁ গতিকে শুদ্ধ উত্তৰ হ'ব বি 21 নম্বৰ প্ৰশ্নটো দিছে এটা ইয়াত ফ্লেমিঙৰ লেফ্ট হেণ্ড ৰুল এপ্লাই কৰি পেলাই ইয়াৰ উত্তৰটো দিবলৈ কৈছে ইয়াত এটা ডায়েগ্ৰাম দিয়া আছে আৰু প্ৰশ্নটো সুধিছে এ পি কিউ দণ্ডডাল বিদ্যুৎ চালিত কৰাৰ লগে লগে এ পি কিউ দণ্ডডাল কোনফালে বিক্ষেপিত হ'ব গতিকে আমি ফ্লেমিঙৰ আমি যদি ৰুলটো ব্যৱহাৰ কৰোঁ লেফ্ট হেণ্ড ৰুল বাওঁহতীয়া ফ্লেমিঙৰ সূত্ৰ ব্যৱহাৰ কৰিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি আপৱাৰ্ড ডাইৰেকশ্যন এ ওপৰ দিশে 21 এ ওপৰ দিশে 22 নম্বৰ প্ৰশ্নটো আহি গ'ল এইটো এটা সলেনয়েডৰ ছবি দিয়া আছে ইয়াত 4টা ছবি তাৰ ভিতৰতে কোনটো সলেনয়েডৰ ছবি শুদ্ধ হ'ব ইয়াত আমি দেখিছোঁ যে চি আমাৰ শুদ্ধ উত্তৰ হ'ব কাৰণ সলেনয়েডৰ ভিতৰত বিদ্যুৎ ক্ষেত্ৰখনৰ দিশ দক্ষিণৰ পৰা উত্তৰ হয় আৰু বাহিৰত উত্তৰৰ পৰা দক্ষিণ হয় শুদ্ধ উত্তৰ হ'ব 22ৰ চি 23ত আমাৰ 4টা সূত্ৰ দিয়া আছে ইয়াৰ ভিতৰতে কোনটোৱে বৈদ্যুতিক ক্ষমতাৰ নিৰ্দেশ নকৰে এ বি চি এই তিনিওটা হ'ল বৈদ্যুতিক ক্ষমতাৰ লগত জড়িত এটা সূত্ৰ গতিকে শুদ্ধ উত্তৰ হ'ব কি IR² ডি 24 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ক'ত হয় এইটো আমি জানো মাইটকণ্ড্ৰিয়াৰ ভিতৰত হয় কাৰণ এইটো এটা কি সমাত শ্বসন প্ৰক্ৰিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ ইয়াৰ প্ৰশ্নটো হ'ল তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ অৰ্থাৎ হৰমোন ইনচুলিন মানুহৰ ক্ষেত্ৰত পোৱা যায় থাইৰক্সিন মানুহৰ অষ্ট্ৰজেন মানুহৰ গতিকে শুদ্ধ উত্তৰ হ'ব কি বি চাইটোকাইনিন 26 নম্বৰ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন টেক্স প্লেচ থ্ৰু বাডিং ইন অৰ্থাৎ ওজনৰ প্ৰজননৰ মুকুল উদ্গম সংঘটিত ক'ত হয় এইটো শুদ্ধ উত্তৰ হ'ব কি ইষ্ট এ ইষ্ট এইখিনি প্ৰশ্ন একেবাৰে মানে সহজ প্ৰশ্ন দিছে সমসংস্থ অংগৰ উদাহৰণ বিচাৰিছে ইয়াত আমাৰ আটাইকেইটা আলু আৰু ঘাঁহৰ শিপা মানুহৰ বাহু কুকুৰৰ আগঠেং আমাৰ দাঁত আৰু হাতীৰ দাঁত এই আটাইকেইটাই শুদ্ধ উত্তৰ গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব কি ডি ওপৰৰ আটাইকেইটা 27 নম্বৰটো শুদ্ধ উত্তৰ ডি 28 নম্বৰত দিছে বিৱৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত কোনটো হ'ব শুদ্ধ উত্তৰ চাইনিজ স্কুল বয় বাকীখিনি কিন্তু শুদ্ধ নহয় শুদ্ধ উত্তৰ এ চাইনিজ স্কুল বয় 29 দ্য কিডনিজ ইন হিউমেন বিংছ আৰ এ পাৰ্ট অফ দ্য ছিষ্টেম ফৰ মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ এইটো আমি একেবাৰে জানো হিউমেন কিডনিটো আমাৰ কি হ'ব এক্সক্ৰিশ্যন অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব কি এ এক্সক্ৰিশ্যন ৰেচনৰ লগত জড়িত হৈ আছে শুদ্ধ উত্তৰ এ এক্সক্ৰিশ্যন বি নহয় এইটো শুদ্ধ উত্তৰ কি হ'ব এ এক্সক্ৰিশ্যন 30 নম্বৰ প্ৰশ্নটোলৈ আহিলে আমাৰ জেনেটিক ফুটপ্ৰিণ্টছ কেন বি ট্ৰেচড বেক টু আৱাৰ আমাৰ জিন' সঁচৰ পৰা আমি কিহৰ আভাস পাওঁ আমি কিহৰ আফ্ৰিকান ৰুটছ আমি আফ্ৰিকীয় মূলৰ যিহেতু গতিকে আমি শুদ্ধ উত্তৰ হ'ব বি আফ্ৰিকান ৰুটছ 31 নম্বৰটোলৈ আগবাঢ়িছোঁ নিষেচন নহ'লে ডিম্বকোষটোৰ কি হয় আচলতে নিষেচন নহ'লে ডিম্বকোষটোৰ ইয়াত 3টা অপশ্যন দিয়া আছে এই তিনিওটা অপশ্যনেই
শুদ্ধ অপশ্যন হ'ব লাগে কাৰণ এই কথাটো খুব পোনপটীয়াভাৱে আমাৰ টেক্সটবুকত নাই আমাৰ হেৰিয়ে মেমৰ নামত কি আহে আমি নাজানো তথাপি মোৰ বোধেৰে এই আটাইকেইটা শুদ্ধ উত্তৰ হ'ব পাৰে কাৰণ কিছুমানৰ ক্ষেত্ৰত একটো লগে লগে মৰি যায় তৎক্ষণাতে আৰু কিছুমান প্ৰাণীৰ ক্ষেত্ৰত এদিন বা দুদিন জীয়াই থাকে আৰু কিছুমান প্ৰাণীৰ ক্ষেত্ৰত এসপ্তাহ মানুহ জীয়াই থাকিব পাৰে তাৰপিছতে ই মেনষ্ট্ৰুৱেল ফ্লু হৈ পেলাই বাহিৰলৈ ওলাই গুচি যায় গতিকে সম্ভৱতঃ অল অফ দ্য এবভ অৰ্থাৎ ডি হ'বগৈ পাৰে শুদ্ধ উত্তৰ মানুহৰ ক্ষেত্ৰত চিষ্টলিক চাপ আমি সদায় জানোৱেই কিমান 120 মিলিমিটাৰ প্ৰতি পাৰস্তম্ভৰ মতে গতিকে শুদ্ধ উত্তৰ হ'ব এ 120 মিলিমিটাৰ 33 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইটো এটা সহজ প্ৰশ্ন বাদুলি আৰু চৰাইৰ ডেউকা হ'ল এইটো বাদুলি আৰু চৰাইৰ ডেউকা যদিও দুইটা জীৱই ইহঁতৰ ডেউকা উৰিবৰ কাৰণে ব্যৱহাৰ কৰে কিন্তু সিহঁতৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰ অৰ্থাৎ আভ্যন্তৰীণ গঠন বেলেগ গতিকে শুদ্ধ উত্তৰ কি হ'ব এনালগাছ অৰ্গেন অৰ্থাৎ সমভিত্তিক অংগ কাম একেই কিন্তু গঠন বেলেগ 34 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ তলৰ কোন প্ৰজাতিৰ জীৱ দেহ গঠনৰ বিৱৰ্তনৰ দিশত উচ্চ স্তৰৰ আটাইতকৈ হায়েষ্ট বিৱৰ্তন হৈছে কাৰ এইটো দেখা দেখি কাৰ হ'ব চিম্পাঞ্জিৰ ইয়াৰ ভিতৰতে আটাইতকৈ উচ্চ স্তৰৰ প্ৰাণী হ'ল কি চিম্পাঞ্জি শুদ্ধ উত্তৰ ডি চিম্পাঞ্জি 38 জবাব সৰিয়হ আদি ফুলবোৰৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুইটা অংগই থাকে সেই এইবোৰ কি হ'ব উভয়লিংগী ফুল অৰ্থাৎ বাইচেক্সুৱেল শুদ্ধ উত্তৰ বি উভয়লিংগী এইখিনি একেবাৰে সহজ প্ৰশ্ন দিয়া দেখিবলৈ পোৱা গৈছে এইটো এটা সহজ প্ৰশ্ন 36টো Fe2O3 আৰু এলুমিনিয়ামৰ লগত হোৱা বিক্ৰিয়া Al2O3 আৰু আইৰণ ওলাইছে এইটো এটা কি বিক্ৰিয়া ইয়াত দেখিছোঁ আমি এলুমিনিয়াম যিহেতু অধিক সক্ৰিয় আইৰণক পৃথক কৰিছে আৰু এটা ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন গতিকে এ অপসাৰণ বিক্ৰিয়া শুদ্ধ উত্তৰ 37 অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত সোডা এচিডৰ লগত কি ব্যৱহাৰ কৰা হয় ইয়াত অপশ্যন দিয়া আছে শুদ্ধ উত্তৰ হ'ব কি ডি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ডি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট NaHCO3 কেমিকেল ৰিয়েকশ্যন ইজ নট ইনভলভ ইন ক'ত নহয় ইয়াত আমি একেবাৰে সহজ প্ৰশ্ন এইটো আমাৰ মেল্টিং অফ কেণ্ডেল মমবাতি গলাটো এটা ৰাসায়নিক পৰিৱৰ্তন নহয় তাত ৰিয়েকশ্যন হোৱা নাই pH ভেলু আমি কিমান জানো তো 39C7 এইটো চবেই পাৰিব সহজ এইটো এটা অকণমান কমপ্লিকেটেড কুৱেশ্যন ইয়াৰ এনচাৰটো কি হ'ব মই সঠিকভাৱে ধৰিব পৰা নাইকিয়া যেতিয়া লঘু ছালফিউৰিক এচিড এটা গোটা এক্সৰ লগত মিহলা হয় এটা গেছ Y গোটাটোৰ লৱণ গঠনৰ লগত উৎপন্ন হয় এনে ক্ষেত্ৰত এক্স আৰু Y কি বুলি বিবেচনা কৰা হ'ব ইয়াত যদি আমি এক্সটো আমি জিংক বুলি ধৰি লওঁ তেতিয়াহ'লে লঘু ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব জিংক ছালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব কিন্তু ইয়াত অপশ্যনত তেনেকুৱা ধৰণৰ একো দিয়া নাই গতিকে এইটো আমাৰ এনচাৰ আমি যেতিয়া আমি বহি পৰীক্ষা কৰিবলৈ যাব ইয়াৰ পৰা তেতিয়া যিখন মেম'ৰ নাম আহিব তাত আমাৰ কি ডাইৰেকশ্যন দিয়ে সেইটো আমি চাব লাগিব 41 41 নম্বৰ হাউ ইজ সোডিয়াম কাৰ্বনেট অবটেইন ফ্ৰম বেকিং ছ'ডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি এইটো একেবাৰে সহজ বাই হিটিং বেকিং ছ'ডাক আমি গৰম কৰিলে তাৰ পৰা উৎপন্ন সোডিয়াম কাৰ্বনেট উৎপন্ন হ'ব 43 কুৱেশ্যন নম্বৰ আইৰণ আৰু অক্সিজেনৰ লগত হোৱা এটা ধাতু আৰু অক্সিজেনৰ লগত হোৱা বিক্ৰিয়া ইয়াত শুদ্ধ উত্তৰটো হ'ব কি ডি টুৱাইচ Fe2O3 43 নেটেল অৰ্থাৎ চোৰাত পাত আমি গাত লাগিলে খজুৱাই ইয়াত শুং থাকে ইয়াৰ পৰা নিঃসৰিত যিবিলাক ৰস হয় সেইবোৰ কি বাৰু আচলতে আমি জানো এইবিলাক চব কি মেথানয়িক এচিড শুদ্ধ উত্তৰ হ'ব কি বি মেথানয়িক এচিড 44 আমি জানো খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় ইয়াৰ কাৰণ কি সুধিছে কাৰণ আমি জানো যে জিংক অধিক সক্ৰিয় আমি সক্ৰিয়তাৰ ক্ৰমত আমি জিংকক টিনতকৈ ওপৰত থকা দেখিবলৈ পাম আৰু টিন কম সক্ৰিয় আৰু জিংকৰ প্ৰলেপ দিলে কি হ'ব খাদ্যবস্তুখিনিয়ে তাৰ লগত বিক্ৰিয়া কৰিব আৰু আমাৰ খাদ্যখিনি অপকাৰী হ'ব গতিকে আমাৰ কি দিয়া হৈছে
টিন দিয়া হৈছে শুদ্ধ উত্তৰ হ'ব কি জিংক ইজ মোৰ ৰিয়েক্টিভ দেন টিন সেইটো কাৰণে জিংক ব্যৱহাৰ কৰা নহয় লাষ্ট কুৱেশ্যন 45 24 কেৰত সোণ লৈ পেলাই এটা কৰা প্ৰশ্ন দিছে 22 কেৰত সোণ আৰু এনে যিহেতু আমাৰ বিশুদ্ধ সোণ 24 কেৰতটো 22 কেৰত কৰিবৰ কাৰণে টান কৰি ল'বৰ কাৰণে ইয়াত আমাৰ কি ব্যৱহাৰ কৰা হয় ইয়াত অপশ্যন হিচাপে দিছে চিলভাৰ অৰ কপাৰ কপাৰ অৰ টিন চিলভাৰ অৰ জিংক কপাৰ আৰু এলুমিনিয়াম এতিয়া শুদ্ধ উত্তৰ হ'ব কি চিলভাৰ আৰু কপাৰ গতিকে সামগ্ৰিকভাৱে প্ৰশ্নখনৰ পাছ কৰিবৰ কাৰণে ভাল 45ৰ ভিতৰত 30 নম্বৰ পাবৰ কাৰণে একেবাৰে সহজ বাকী হয়তো 15 নম্বৰ পাবৰ কাৰণে অকণমান জটিলতা এটা দিছে 2-4টা প্ৰশ্ন অকণমান কনচেপ্ট বেছড হৈছে কাৰণ ইতিমধ্যে কোৱা হৈছে যে এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ যিখিনি কুৱেশ্যন OMR কুৱেশ্যন তাত কনচেপ্ট বেছডৰ 30% মান কনচেপ্ট বেছড থাকিব গতিকে খুব সুন্দৰ এখন প্ৰশ্ন আহিছে আমাৰ মাজলৈ গতিকে মই প্ৰথমতে OMR খনৰ যি 45টা প্ৰশ্ন সেই 45টা প্ৰশ্ন অকণমান ডিছকাশ্যন ইয়াত আগবঢ়ালোঁ আৰু যদি কোনোবাই বিচাৰে যে পিছৰখিনি অৰ্থাৎ যিখিনি আনাদাৰ 45 মাৰ্কছৰ যিখিনি আমাৰ লিখিত আছে সেইখিনি যদি আগবঢ়াব লাগে তেতিয়াহ'লে মই আগবঢ়াবলৈ সক্ষম হ'ম সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে আৰু আশা কৰিছোঁ সকলোৱে ইয়াৰ পৰা কিছু হ'লেও উপকৃত হৈছে ধন্যবাদ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু অদূৰ ভৱিষ্যতলৈ যাতে মই এনেধৰণৰ কামবিলাক কৰিবলৈ অনুপ্ৰেৰণা পাওঁ থেংক ইউ শুভৰাত্ৰি